শ্ৰীকৃষ্ণ আৰু স্বামন্তক মণিৰ কাহিনী। দ্বাপৰ যুগৰ কথা। যুগস্ৰষ্টা শ্ৰীকৃষ্ণ আছিল দ্বাৰকা নগৰৰ অধিপতি। সেই সময়ত সত্ৰাজিত নামৰ এজন ৰজা আছিল, যিজন সূৰ্য দেৱতাৰ মহান ভক্ত আছিল। তেওঁৰ ভক্তিত সন্তুষ্ট হৈ সূৰ্য দেৱতাই তেওঁক স্যমন্তক নামৰ এটি অদ্ভুত মণি উপহাৰ দিছিল। এই মণিটো আছিল অত্যন্ত অলৌকিক। মণিটো য'ত থাকে তাত কোনো অশুভ শক্তিৰ প্ৰভাৱ নপৰিছিল। ই প্ৰতিদিনে ৮ ভাৰকৈ সোণ উৎপাদন কৰিছিল, ৰোগ প্ৰতিৰোধ কৰি ধন সম্পত্তি আৰু সমৃদ্ধি প্ৰদান কৰিছিল। এদিন সত্ৰাজিতে ডিঙিত সেই মণিটো পিন্ধি দ্বাৰকাত শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ আহিল। মণিটোৰ উজ্জ্বলতা ইমানেই তীব্ৰ আছিল যে দ্বাৰকাৰ প্ৰজাসকলে এই বুলি ভাবিছিল যে সূৰ্য দেৱতা নিজেই দ্বাৰকাত উপস্থিত হৈছেহি। প্ৰজাসকল দৌৰি দৌৰি শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ ক'লে, প্ৰভু, সূৰ্য দেৱতা নিজেই আপোনাক সাক্ষাৎ কৰিবলৈ আহিছে। সৰ্বজ্ঞানী শ্ৰীকৃষ্ণই মিচিকিয়া হাঁহি মাৰি ক'লে, সেইজন সূৰ্য দেৱতা নহয়, সত্যাজিতহে, যিজনে সূৰ্য দেৱতাই উপহাৰ দিয়া সেই দিব্যময় স্যামন্তক মণিটো পিন্ধি আহিছে। শ্ৰীকৃষ্ণৰ পৰা সত্যাজিতে বিদায় লৈ অহাৰ পিছত শ্ৰীকৃষ্ণই ভাবিলে যে সত্যাজিতৰ ওচৰত এই ঐশ্বৰিক স্যামন্তক মণিটো থকা একেবাৰেই বিপদমুক্ত নহয়, কাৰণ মণিটো যেনেদৰে ৰাখিব লাগে তদ্ৰূপ তেওঁ ৰখা নাই। অথচ তেওঁৰ লগত মণিটো থকা অনুচিত। তেওঁক বিপদমুক্ত কৰিবৰ বাবে এদিন শ্ৰীকৃষ্ণই সত্যাজিতৰ পৰা মণিটো বিচাৰিলে, কিন্তু গৰ্বত অন্ধ হৈ সত্যাজিতে মণিটো নিদিলে। কিছুদিন পিছৰ কথা, এদিন সত্যাজিতৰ সৰু ভায়েক প্ৰসেনজিতে সেই মণিটো পিন্ধি হাবিত চিকাৰ কৰিবলৈ গ'ল। তাতে এটা সিংহই তেওঁক হত্যা কৰি সেই মণিটো লৈ গ'ল। পিছত জাম্বৱন্ত নামৰ এটা শক্তিশালী ভালুকে সিংহটোক বধ কৰি সেই মণিটো নিজৰ গুহালৈ লৈ যায় আৰু উমলিবৰ বাবে শিশুসকলক দিয়ে। আনফালে যথাসময়ত প্ৰসেনজিত যেতিয়া চিকাৰৰ পৰা ঘূৰি নাহিল, তেতিয়া সত্ৰাজিতে ভগৱান শ্ৰীকৃষ্ণক সন্দেহ কৰি কয় যে শ্ৰীকৃষ্ণই তেওঁৰ ভাতৃ প্ৰসেনজিতে চিকাৰলৈ মণিটো পিন্ধি যোৱা গম পাই কৃষ্ণই নিৰ্জনত অকলশৰে প্ৰসেনজিতক পাই হত্যা কৰি মণিটো লৈ গৈছে। এনে এক মিছা কলংক পাই কৃষ্ণ লজ্জিত হৈ সেই মিছা কলংকৰ পৰা কেনেকৈ তেওঁ নিজক মুক্ত কৰিব পাৰি তাকে চিন্তা কৰি সত্যতা প্ৰকাশ কৰিবৰ বাবে এটা সিদ্ধান্ত ল'লে। সেই সিদ্ধান্ত অনুসৰি এক বিশাল সৈন্য লগত লৈ মণিৰ সন্ধানত কৃষ্ণ ৰাওনা হ'ল আৰু শেষত জাম্বৱন্তৰ গুহাত উপস্থিত হ'ল। সৈনিকসকলক গুহাৰ বাহিৰত ৰাখি ভগৱান শ্ৰীকৃষ্ণ অকলে প্ৰৱেশ কৰিলে গুহাৰ ভিতৰলৈ আৰু দেখিলে শিশুসকলে সেই স্যামন্তক মণিটোৰ লগত উমলি আছে। কৃষ্ণই মণিটো আনিব খোজাত তাতে তেওঁৰ লগত জাম্বৱন্তৰ মুখামুখি হ'ল। শ্ৰীকৃষ্ণই জাম্বৱন্তক তেওঁৰ আগমনৰ কথা বিৱৰি কৈ মণিটো বিচাৰিলে, কিন্তু ৰামভক্ত জাম্বৱন্তই তেওঁক চিনি নাপাই মণিটো দিবলৈ অমান্তি হোৱাত তেওঁলোকৰ মাজত তীব্ৰ যুদ্ধ আৰম্ভ হ'ল। এই যুদ্ধ ২৮ দিন ধৰি চলিছিল। অৱশেষত যেতিয়া জাম্বৱন্ত পৰাজিত হ'ল, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে ভগৱান শ্ৰীকৃষ্ণ সেইজন ব্যক্তি যিয়ে ত্ৰেতা যুগত তেওঁৰ মূৰ্তি ভগৱান ৰাম আছিল। এই কথা জানি তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত পৰি ক্ষমা খুজিলে। শেষত তেওঁৰ কন্যা জাম্বৱন্তীক তেওঁলৈ বিয়া কৰোৱাই দি লগত যৌতুক হিচাপে স্যামন্তক মণিটো শ্ৰীকৃষ্ণৰ হাতত অৰ্পণ কৰিলে। এইদৰে ভগৱান কৃষ্ণই তেওঁৰ বিৰুদ্ধে থকা মিছা অভিযোগটো পৰিষ্কাৰ কৰাই নহয়, সত্য আৰু ধাৰ্মিকতাৰ বিজয়ো নিশ্চিত কৰিলে। কৃষ্ণ